2025 চনৰ ডিচেম্বৰ মাহৰ আজি শেষৰটো দিন। মাজুলী আৰু যোৰহাট যি সংযোগী দলং, সেই দলংখনৰ য'ত কাম কৰি আছে সেই স্থানত মই বৰ্তমান উপস্থিত হৈছোহি। আৰু আজি বছৰৰ শেষ দিনত মই নতুনকৈ ভিডিঅ' এটা আপোনালোকক আগবঢ়াইছোঁ। প্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত মই পৰেশ বৰুৱা। যিহেতু মোক বহুতে কমেণ্ট কৰি সুধি আছে মাজুলী আৰু যোৰহাট যি সংযোগী দলং, এই দলংখনৰ বহুত দিন মই ভিডিঅ' আপোনালোকক আগবঢ়োৱা নাই। অলপ দিনৰ আগত মই এটা ভিডিঅ' দিছিলোঁ, দিয়াৰ পাছত মই কোনো ধৰণৰ ভিডিঅ' ইয়াৰ পৰা আগবঢ়োৱা নাই। মই তেতিয়া কৈছিলোঁ যে ডিচেম্বৰ মাহত, বা আপোনালোকেও গম পাইছে বা নিউজতো পাইছে, বিভিন্ন ক্ষেত্ৰৰ যোগে আপোনালোকেও গম পাইছে, আৰু ময়ো আপোনালোকক জনাইছোঁ যে ডিচেম্বৰ মাহত মাজুলী আৰু যোৰহাট যি সংযোগী দলং, সেই দলংখনৰ কাম আৰম্ভ হ'ব বুলি মই আপোনালোকক জনাইছিলোঁ। কিন্তু আজি শেষৰটো দিন, 2025 চনৰ ডিচেম্বৰ মাহৰ আজি শেষৰটো দিন, কিন্তু আজিলৈকে মাজুলী আৰু যোৰহাট যি সংযোগী দলং, সেই দলংখনৰ কাম বৰ্তমান আৰম্ভ হোৱা নাই। আৰু বহুতে মোক সুধি আছে মাজুলী আৰু যোৰহাট যি সংযোগী দলং, সেই দলংখনৰ আপোনালোকে গম পাইছে নতুনকৈ কাম পাইছে, SP সিংলাই কাম পাইছে। বহুতে মোক কৈ আছে যে মাজুলী আৰু যোৰহাট যি সংযোগী দলং, সেই দলংখনৰ য'ত কাম কৰিব তাত বস্তু তেওঁলোকৰ যি প্ৰয়োজনীয় সামগ্ৰী তাত আনি থৈছে বা তাত ৰাখিছে বা তাত পেলাইছেহি বুলি তেনেকুৱা ধৰণৰ বহুতো কথা কৈছে। কিন্তু মই এতিয়া ইয়াত আহি তেনেকুৱা ধৰণৰ কোনো বস্তু ইয়াত পেলোৱা মই বৰ্তমানলৈকে দেখা পোৱা নাই। মাজুলী আৰু যোৰহাট যি সংযোগী দলং, এই দলংখনৰ SP সিংলাই বৰ্তমান কোনো বস্তু ইয়াত মই থোৱা বা কাম আৰম্ভ কৰিবলৈ অনা তেনেকুৱা ধৰণৰ কোনো বস্তু মই দেখা নাই। এই মাজত দুখনমান কেৰেং আছে ন, কেৰেং দুখনমান আছে, এই দুখন নিশ্চয় তেওঁলোকৰ নে নাই আগৰ কোম্পেনীয়ে, সেইটো মই বিশেষ নাজানো। যদি SP সিংলাই হয়, ইয়াত মই কেৰেং দুখন দেখিছোঁ। আৰু ইয়াত মানে ৰাস্তাত দলঙৰ কাম নিশ্চয় জানুৱাৰী মাহতহে আৰম্ভ হ'ব, মানে 26 চনত দলঙৰ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। কিয় কৈছোঁ মই, ইয়াত আহি মই এতিয়া বৰ্তমান এইটো চাপৰি, আগতে মই ওপৰৰ পৰা ভিডিঅ' বনাওঁ, এতিয়া পাৰ হৈ আহিলোঁ। এইটো মাজত এটা খুঁটি আছিলে, এতিয়া পানীটো শুকাই গ'ল। এইটো আমি এতিয়া চাপৰিত আছোঁ। এইফালে দেখাই দিয়া। আৰু আজি মোৰ লগত আহিছে দেৱজিতক লৈ আহিছোঁ, যিহেতু তাক ৰাস্তাতে পাই সিও ইয়াত ভিডিঅ' বনাব, তাকো মই লগত লৈ আহিছোঁ। এইটো চাপৰি, মই সুন্দৰকৈ দেখাই দিছোঁ। এইটো চাপৰি, আগতে ইয়াৰ দি এনেকৈ গৈ আমি একদম নৈ কাষত মেইন খুঁটি যিটো, সেই মেইন খুঁটিৰ কাষৰ পৰা মই সুন্দৰকৈ আপোনালোকৰ আগত ভিডিঅ' দিছোঁ। এতিয়া বৰ্তমান ইয়াত যদি কাম আৰম্ভ কৰিব পৰা, ইয়াত মানে ধুমুহা গতিত কাম কৰি থাকিব পৰা অৱস্থাত আছে। বৰ্তমান ইয়াত পানী নাই, আপোনালোকে দেখা পাইছে পানী নাই। বৰ্তমান ইয়াত তেওঁলোকে SP সিংলাই এইটো ৰাস্তা বনাইছে। এই ৰাস্তাটো যে আগতে এইফালেদি, এতিয়া এই ৰাস্তাটো তেওঁলোকে কাম কৰিবলৈ বনাইছে নে নাই ইয়াত ঘাটেই হ'বনে, সেইটো মই বিশেষকৈ ধৰিব পৰা নাই। যিহেতু ইয়াৰ আগৰবাৰ যিটো কমলাবাৰী ফেৰীঘাট, সেই কমলাবাৰী ফেৰীঘাটটো কমলাবাৰী পানী শুকোৱাৰ পিছত সেই ঘাটটো ইয়াৰ দলঙৰ য'ত কাম কৰি আছে তাত আনিছিলে, মানে এইফালে এইটো বনাই লৈছিলে। এতিয়া এইটো মই বিশেষকৈ গম পোৱা নাই, এইটো দলঙৰ কামৰ কাৰণে ৰাস্তাটো বনাইছে নাই কমলাবাৰী ঘাটটো ইয়ালৈ আনিবৰ কাৰণে বনাইছে, সেইটো মই বৰ্তমানলৈকে গম পোৱা নাই। যেতিয়া মই আকৌ জানিম, সেইটো মই আপোনাক জনাবলৈ চেষ্টা কৰিম। মই নিশ্চয় ভাবিছোঁ এইটো নিশ্চয় দলঙৰ কাম কৰিবৰ কাৰণে সেই ৰাস্তাটো বনাইছে বা নিৰ্মাণ কৰিছে, যিহেতু জানুৱাৰীত দলঙৰ কাম আৰম্ভ হ'ব। যিহেতু প্ৰথম আপোনালোকে গম পাইছিলে ডিচেম্বৰত আৰম্ভ হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰবাৰ আহিব, পুনৰবাৰ এই দলংখন উদ্বোধন কৰিব বুলি আপোনালোকেও শুনা পাইছে, আমিও পাইছিলোঁ ডিচেম্বৰ মাহত উদ্বোধন হ'ব বুলি। কিন্তু ডিচেম্বৰত নহ'লে জানুৱাৰীত নিশ্চয় হোৱাৰ সম্ভাৱনা আছে। আৰু বহুতো কমেণ্টবিলাক আপোনালোকে কৰিলে, কমেণ্টবিলাকৰ মই উত্তৰবিলাক দিবলৈ মই চেষ্টা কৰিলোঁ। বৰ্তমানলৈকে মাজুলী আৰু যোৰহাট যি সংযোগী দলং, এই দলংখনৰ কাম বৰ্তমানলৈকে আৰম্ভ হোৱা নাই। আৰু বহুতে কৈছে যোৰহাট ছাইডে যি হাতীশাল আছে, হাতীশালৰ ছাইডে তাত বস্তু পাতি পেলাইছে বুলি কৈছে SP সিংলাই। কিন্তু ইয়াত মই তেনেকুৱা ধৰণৰ কোনো সামগ্ৰী অনা বৰ্তমানলৈকে মই দেখা পোৱা নাই। আৰু আপোনালোকক মই এনেকৈ যাওঁতে মই অলপ দেখাই নিমগৈ, যদি আপোনালোকে মই এতিয়া আহিছোঁৱেই, আৰু মই এইফালে ঘূৰি যাওঁতে অলপ মই আপোনালোকক দেখাই নিবলৈ চেষ্টা কৰিম। আৰু আজি এতিয়া সূৰ্যটো অলপ দেখাই দিয়া, মই দেখাই দিছোঁ 25 চনৰ এই সূৰ্যটো। আকৌ আপোনালোকে 25 চনৰ শেষত মই ধুনীয়াকৈ দেখাই দিছোঁ। এতিয়া এটা মই ধুনীয়া পৰিৱেশত মই বৰ্তমান আছোঁ, মই দেৱজিত ধুনীয়া এটা পৰিৱেশত আছোঁ। কিছু সময়ৰ পাছত 25 চনৰ বাবে শেষ হৈ যাব সূৰ্যটো, আমি আকৌ দেখিবলৈ নাপাম। কাইলৈ যিটো সূৰ্য দেখিম, কাইলৈ আমি যিটো দেখিম সূৰ্য, সেইটো আমি 26 চনৰ সূৰ্যটোৱে দেখা পাম। 25 চনৰ সূৰ্যটো অলপ পাছতে শেষ হৈ যাব, সময় অতীত, মানে 25 চনটো আমি শেষ কৰি দিম। বহুত দুখ বেদনা য'ত যি আছিলে, যাতে সূৰ্যটো মাৰ যাওঁতে সকলোবোৰ লগতে লৈ যাওক, চবৰে, মোৰেই নহয় সকলোৰে দুখ বেদনাবোৰ চব ইয়াতে লৈ যাওক। আৰু ভৱিষ্যত কাইলৈ যেতিয়া 26 চনৰ 1 তাৰিখে যেতিয়া সূৰ্যটো ওলাব, তেতিয়া নতুনকৈ সকলোৰে আশাবোৰ পূৰণ হ'ব। ধুনীয়াকৈ এটা নতুন দিনৰ নতুন সূচনা লৈ আহক, সকলোৰে ভাল হওক, নহয় জানো দেৱজিত? সকলোৰে ভাল হওক ধুনীয়াকৈ। আৰু বিশেষকৈ ভিডিঅ'টো দীঘল কৰি নাথাকোঁ, ইয়াৰ সুন্দৰ পৰিৱেশটো অলপ মই দেখালোঁ। এইফালে অলপ দেখাই দিয়া ধুনীয়াকৈ, ইয়াৰ পৰিৱেশটো অলপ ধুনীয়াকৈ মই দেখাই দিছোঁ। এতিয়া আমি এটা ধুনীয়া পৰিৱেশত আছোঁ। আৰু আজি শেষৰ দিন, আমিও আহিলোঁ।
আৰু বিশেষ কৈ থাকিবলগীয়া তেনেকুৱা কথা নাই আৰু ইয়াত এতিয়া কাম চাম হোৱাতে কিবা কিবি দেখাব পাৰিলোঁ এতিয়া বৰ্তমান কাম চাম হোৱা নাই আজিলৈ সামৰিছোঁ নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ' লৈ লগ পাম এই 25 চনততো আপোনালোকক লগ নাপাওঁ 25 চনৰ এইটো শেষৰটো ভিডিঅ' 26 চনত পুনৰ নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম আজিলৈ নমস্কাৰ মই যে আপোনালোকক কৈছোঁ যাওঁতে দেখাই নিম বুলি ইয়াত এইখন আছে এইখন উঠাই থোৱা আছে এইখন দেখা পাইছেনে এইখন কাম কৰিব পৰা অৱস্থাত আছেনে নাই কাম কৰিবলৈ আনিছেনে কি নাজানো বাৰু এইখন অৱস্থাটো বৰ ভাল দেখা নাই এইখন মই আপোনালোকক দেখাই দিছোঁ সেইখন দেখা পাইছে এয়া SP সিংলাই আনিছেনে নাই আগৰে ইয়াত আছিলে নে নিবই নে কি ব্যৱস্থাত আছে এইখন মই বিশেষ নাজানো সেইকাৰণে মই ক'ব পৰা নাই আৰু ইয়াত এই দুখন আছে তাৰ বাদে ইয়াত কোনো ধৰণৰ সামগ্ৰী বৰ্তমান মই দেখা পোৱা নাই অনা মই যি দেখা পাইছোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ